সাবিত্ৰী মাটিত বহি কি কৰিছ ফুলি নেকি উঠ উঠ ভাত খাবলৈ এতিয়াও বাকি আছে এইখিনি তোৰ মাংস ল এতিয়া কলৈ যাও আগতে বাচনখিনি ধুই ল তাৰ পাছত ভাত খাবি সাবিত্ৰী প্ৰেছাৰ কুকাৰটো ভালকৈ মাজি দিবি নহলে গেটবোৰ কেনেকৈ যাব সোনকাল কৰ সাবিত্ৰী বাচনবোৰ ভালকৈ মচিবি ভাতৰ কাৰণে চিন্তা কৰিব নালাগে তোৰ ভাতৰ থালি কতো উৰি নাযায় প্ৰথমে কাম তাৰ পাছত ভাত যা আকৌ ভালদৰে মুচিবি কি পিটিকি আছ নাখাও কিয় এইখিনি মাংস যে খাবলৈ পাইছ তোৰ কপাল এনেও ঘৰত কচুৰ বাহিৰেনো কি খাবলৈ পাও দাদা বাইদেউৰ ৰুৱাৰ খালেও একো বেয়া নহয় সিহঁতে চাফাকৈ খায় আৰু তোক দিবলৈ আমাৰ মাংসও নাই আজি বজাৰৰ পৰা এনেও মাংস কমকৈ আনিছে খা আকৌ সাবিত্ৰীৰ বা কি খবৰ তই কি ভাব নতুন মানুহ ঘৰে তাইক বা ভালকৈ মৰম কৰিছেনে নাই তাইক কষ্ট দিয়া নাইতো তাত বা তাই কি কাম কৰিবলগীয়া হৈছে তই ইমান চিন্তা কিয় কৰি আছ আমাৰ ৰেখা আৰু আশাহঁতে পাৰিছে যেতিয়া তাইও পাৰিব ৰেখা আৰু আশা এতিয়া ডাঙৰ ছোৱালী সিহঁতে সকলো ধৰণৰ পৰিস্থিতিৰ লগত নিজকে সম্ভালি ল'ব পাৰে কিন্তু সাবিত্ৰী এতিয়া বহুত সৰু ছোৱালী তাই এতিয়াও এই পৃথিৱীখন ভালকৈ বুজি পোৱা হোৱাই নাই
10 বছৰীয়া ছোৱালী এজনীয়েনো কিমান কাম কৰিব পাৰিব নহলে তয়ে এবাৰ খবৰ এটা লৈ আহিবি নেকি তাইৰ মালিকজনৰ কাঠৰ মিল আছে বোলে তেওঁলোকৰ ঘৰত চাগে খোৱা বোৱাৰ একো অসুবিধা হ'ব নালাগে আমাৰ হৰিয়ে কোৱা মতে মানুহ ঘৰ বেছ ভাল আৰু উদাৰো ভাতকেইটাতে ভালকৈ খাবলৈ পালেও মই শান্তি পাম বেচেৰি তাইকতো আমি দুবেলা দুসাঁজ ভালকৈ খুৱাব নোৱাৰিলোঁ কেঁচুৱা এটা চাই থকাটো ইমান সহজ কথা নহয় তাই ইয়াতে নিজৰ ভাইক ভনীয়েকক চোৱা আৰু বেলেগৰ কেঁচুৱা চোৱাৰ মাজত পাৰ্থক্য আছে তাইক চাবলৈ মোৰ বৰকৈ মন গৈছে তই এটা কাম কৰিব নোৱাৰনে নহলে চিঠি এখনকে লিখি পঠিয়াই দিও দে মই যে লিখিব নাজানো সৰুতে যদি মই অ আ ক খ খিনি শিকিব পাৰিলোহেঁতেন আজি সাবিত্ৰীক মই নিজে এখন চিঠি লিখি পঠিয়াব পাৰিলোহেঁতেন সাবিত্ৰীলৈ চিঠি লিখিনো কি কৰিবি তাইতো লিখা পঢ়া কৰিব নাজানে দাস মিলত যদিও মই গোটেই দিনটো মিতিলক কান্ধত লৈ ফুৰিব লগা হৈছিল মোৰ কিন্তু দিনৰ ভাগৰ সময়খিনিত বেয়া লগা নাছিল মই দাসহঁতৰ পদূলিত ঘূৰি ফুৰি থাকিব পাৰিছিলোঁ মন গ'লে কেতিয়াবা ৰাস্তাৰ পিনেও খোজকাঢ়ি ওলাই গৈছিলোঁ লক্ষণাই যিটো মোক কামৰ বুজা দিছিল সেইটো মিতিলক ডঙাতকৈ বহুত গুণেই বেছি আছিল দিনে ৰাতিয়ে মই এটা যন্ত্ৰ নিচিনাকৈ খালি কাম কৰিছিলোঁ মোৰ বয়সটো লক্ষণাই কেতিয়াও বিবেচনা কৰা নাছিল মোক সেই ঠাণ্ডা নদীখনৰ পানীত লক্ষণাই যেতিয়া মোক সদায় সদায় মিতিলৰ কাপোৰবোৰ ধুবলৈ দিছিল কোনো কোনো সময়ত মোৰ হাতখন ঠাণ্ডাতে জঠৰ হৈ গৈছিল আজি দেখোন মিতিলৰ কাপোৰখিনি ধুৱাই হোৱা নাই আপুনিয়ে দেখোন বাচন ধুবলৈ কৈছিলে এটা কাম কৰোঁতে গোটেই দিনটো লগাবি নেকি ফটাফট ধু তাৰ পাছত নদী পাৰলৈ গৈ কাপোৰখিনি ধুই আনিবি মিতিলে গাখীৰ খাই হোৱালৈকে কাপোৰ ধুই আহি পাব লাগিব তাৰ পাছত কাপোৰবোৰ মেলি আকৌ মিতিলক ল'ব লাগিব বাইদেউ আজি বৰ ঠাণ্ডা পৰিছে ঠাণ্ডাহে পৰিছে বৰফ পৰা নাই নহয় এইবোৰ হৈছে কাম চোৱাৰ লক্ষণ তোৰ কামত মন নাই বুলি নকওঁ কিয় ইছ আমি ইমান ঠাণ্ডাটো কাম কৰিছোঁ তইহে ৰাজকুমাৰী ওলাইছ যা জলদি যা কাম
মাজনী তুমি ক'ৰ পৰা আহিছা মোক ক্ষমা কৰি দিব স্কুল এখননো কেনেকুৱা মই তাকেহে চাবলৈ আহিছিলোঁ মোৰ ভুল হৈছে তোমাৰ পিছে স্কুলখন চাই কেনেকুৱা লাগিল স্কুলখন বৰ ধুনীয়া আৰু ডাঙৰ তোমাৰ বয়স কিমান হৈছে মাজনী 10 বছৰ তুমি তেতিয়াহ'লে স্কুললৈ আহিব লাগে স্কুললৈ নাহি এনেদৰে ঘূৰি ফুৰিছা কিয় তোমাৰ বয়সৰ ছোৱালীয়ে এইটো সময়ত স্কুলত থাকিব লাগে বুজিছা মই গাঁৱৰ পৰা ইয়ালৈকে কেঁচুৱাৰখীয়া হিচাপে কাম কৰিবলৈ আহিছোঁ তুমি কাৰ ঘৰত কাম কৰা দাস মিল সেই দাসৰ ঘৰত কাম কৰা তুমি মই ইয়ালৈ অহাটো তেওঁলোকক নজনাব মই আৰু স্কুললৈ কেতিয়াও ঘূৰি নাহোঁ ডাঙৰীয়া মিতিলৰ গাখীৰ খোৱা সময় হৈছে মই আহোঁ ঠিক আছে লক্ষণা অ লক্ষণা লক্ষণা ঐ লক্ষণা কি হ'ল বাইদেউ সাবিত্ৰী আৰু মিতিল এতিয়াও আহি পোৱা নাই ক'ত গ'ল সিহঁত দুটা মই আগফালে পদূলিত গোটেইখন চালো সিহঁত দুটাৰ কোনো চিনচাপে নাই ময়ো আমাৰ ৰাস্তা ওচৰে পাজৰে চব চাই আহিলো সাবিত্ৰী ক'তো নাই মই তাইক কৈছিলো যে ঘৰৰ পদূলি এৰি ক'তো নাযাবি সেইবোৰ বাৰু ঠিক আছে কিন্তু সিহঁত দুটা ক'ত গ'ল হে ভগৱান সিহঁতে নদীৰ ফালে যোৱা নাইতো নদীৰ ফালে সেইফালেতো মোৰ চোৱাই নহ'ল সিহঁতে বাৰু নদীত পৰি যোৱা নাইতো বাইদেউ কি কৈছে কিয় এনেকুৱা কথা কৈছে সাবিত্ৰীয়ে ভালকৈ জানে মিতিলে গাখীৰ কেতিয়া খায় এই মৰতীজনী বা ক'ত গ'ল হৰিকাই আহিলি হৰি আহিলি বাইদেউ সাবিত্ৰীক বিচাৰি পালিনে নাই মই তাইক তিনিআলিলৈকে বিচাৰিলোঁ সাবিত্ৰী ক'তোৱেই নাই মই কিন্তু দাদাক এতিয়াও কথাটো জনোৱা নাই দেই তইহে দিছিলি দেখিলি এতিয়া কি হ'ল তোৰ ছোৱালীয়ে আমাৰ কেঁচুৱালৈ ক'তবা গ'ল সিহঁতক বাৰু কোনোবাই অপহৰণ কৰি নিয়া নাইতো বাইদেউ অলপ ধৈৰ্য ধৰকচোন ৰ'ব মই তাইক আকৌ এবাৰ চাই আহোঁ সাবিত্ৰীক তইহে আনিছিলি তইহে বিচাৰি আনিব লাগিব আহক তাই আজি ভাল শিক্ষা দিম যা বাইদেউ নাকান্দিবচোন মিতিল বা ক'ত আছে ক'ত গৈছিলি তই নামাৰিবি সাবিত্ৰী ইমান সময় ক'ত আছিল ক'ৰবাত দুখ পালি নেকি নে তই বাট হেৰুৱাইছিলি তই আগৰ পৰা গুছ তোৰ লগত মোৰ কথা নাই এই গোটেই ঘৰখনকে চিন্তাত পেলাইছে এই কাজি মই ঐ ৰহ মানিছো তাই ভুল হৈছে কিন্তু এনেকে তই মাৰিব লাগেনে তোৰ ভুল হৈছে লক্ষণা ইমান সৰু ছোৱালীজনীক তই মাৰিব নাপায় তই মোক শিকাব নালাগে মই কি কৰিম তই মনত ৰাখিবি তোৰ দৰমহাটো কিন্তু মালিকৰ পৰা মইহে উলিয়াই দিম আজি এক মই এক্সট্ৰা দিহে এৰিম মোক মাৰিবলৈ দিয়ক মোৰ ভুল হৈছিল মিতিলক লগত লৈ মই এনেকুৱা কৰিব নালাগিছিল আগলৈ কেতিয়াও এনেকুৱা কাম নকৰিবি হয় যা এই কাপোৰবোৰ ধুগৈ সাবিত্ৰী ভগৱানৰ কৃপাত যে তোৰ একো নহ'ল তই ঠিকে আছতো মাইজনী ভালে আছা তোমাৰ মালিক ঘৰত আছেনে নাই আছে মানুহজনে বাৰু মোৰ মালিকৰ লগত মোৰ কথাটো ক'বলৈ আহিছিল নেকি স্কুললৈ যোৱাৰ কাৰণে মিতিলৰো গাখীৰ খোৱাত দেৰি হৈ গ'ল মোৰ কাৰণে বেচেৰা সিও কষ্ট পালে আজি মোক বাৰু তেওঁলোকে আৰু পিটিব নেকি লক্ষণা বাইদেউ ৰাতিপুৱাৰ জ্বৰটো এতিয়াও মনত আছে সাবিত্ৰী গৈছোঁ মোৰ বাল্যকালত যিমানখিনি মই ভুগিলোঁ
তাৰ পিছত মোৰ দুখ কষ্ট সহিব পৰা ক্ষমতা বহু গুণে বাঢ়ি গ'ল। মই নিজেও নাজানিছিলোঁ। তাৰ পিছৰ সময়ছোৱাত মই ইমান শক্তি কেনেকৈ গোটাইছিলোঁ, কিন্তু মোৰ মাজত কিবা এটা যেন চিৰজীৱনৰ বাবে সলনি হৈ গ'ল।